মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিব বিচাৰিছোঁ যে 2023 চনত যি আমাৰ শিক্ষক নিযুক্তি বিজ্ঞাপন প্ৰকাশ পাইছিলে তাৰ মেধা তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। এই মেধা তালিকাত বহুতো কৰ্মৰত শিক্ষকৰ নাম আমি দেখিবলৈ পাইছোঁ। এই সকলোখিনি সমস্যা সমাধান কৰি কিনি আমাৰ যিখিনি বঞ্চিত প্ৰাৰ্থী আছে, কম নম্বৰৰ বাবে ৰৈ গৈছে, এই প্ৰাৰ্থীসকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু যি আমাৰ 2024 চনত SRD আণ্ডাৰত 23,956 জন শিক্ষক নিযুক্তি দিছিলে, সেই 23,556 জন শিক্ষকৰ নাম, তাৰে বহুত সংখ্যক শিক্ষকৰ নাম ইতিমধ্যে এই মেধা তালিকাত নাম আহিছে, প্ৰকাশ পাইছে। আৰু BTR LP UP যি নিযুক্তি দিছিলে তাৰ বহুত সংখ্যক কেণ্ডিডেটৰ নাম এই মেধা তালিকাত আছে। আৰু যিসকল আমাৰ চিটেড পিটিশ্যনাৰ আছিলে, কেছত জিকিছে ইতিমধ্যে তেখেতসকলৰ বহুতৰ নাম এই মেধা তালিকাত আছে। এই সকলো মেধা তালিকাত যদি এজন কেণ্ডিডেটৰ 3বাৰ নাম থাকে, তেতিয়াহ'লে এজনৰ লগত 3টা চাকৰি থাকিব। এই সমস্যাটো সমাধান কৰি অভাৰলেপিংটো নাইকিয়া কৰি এজন প্ৰাৰ্থী এটা চাকৰি, অভাৰলেপিংটো নোহোৱা কৰিব লাগে আমাক। সেই আৰু যি আমাৰ GT PGT মেৰিট লিষ্ট প্ৰকাশ পাবলৈ গৈ আছে, সেই GT PGTত নাম অহা বহুত সংখ্যক প্ৰাৰ্থীৰ নাম এই মেৰিট লিষ্টত আছে। মানে আমাৰ DSC আৰু DEE ফালৰ পৰা নটিচ উলিয়াই তেখেতসকলৰ যি LP আৰু UP পোষ্টটো উইথড্ৰ কৰিবলৈ